গুড মৰ্ণিং, সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ নতুন চেনেল সৰু সৰু কথা মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক'ব খুজিছোঁ কিছুমান অতীতৰ যুদ্ধৰ কথা। অতীতত হৈ যোৱা প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ আমি শুনিছোঁ। তৃতীয় বিশ্বযুদ্ধ এই লাগু লাগু। এতিয়া আমি দেখি আছোঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। আমি প্ৰত্যক্ষভাৱে দেখা নাই যদিও আমি দূৰদৰ্শনৰ মাধ্যমেদি এই যুদ্ধ আমি প্ৰত্যক্ষ কৰি আছোঁ, দেখি আছোঁ। আৰু আমি সৰু সৰুতেই শুনিছিলোঁ চীন ভাৰতৰ যুদ্ধ। সেই যুদ্ধত মই সৰু আছিলোঁ, কিন্তু ইমান কথাবোৰ মোৰ মনত নাই। তাৰ পাছত মই যেতিয়া অষ্টম সপ্তম শ্ৰেণী নে নৱম শ্ৰেণী আছিলোঁ, এনেকুৱাতে আমি এইখন শুনিছিলোঁ পাকিস্তান আৰু বাংলাদেশৰ স্বাধীনতা যুদ্ধ। তাৰ পাছত এই যুদ্ধবোৰ আমি ভাৰত পাকিস্তানৰ লগত সৰু সুৰা এইবোৰ শুনি আছোঁ। আৰু বৰ্তমান আমি এইটো ইউক্ৰেইন আৰু এইটো ৰাছিয়াৰ যুদ্ধৰ কথা শুনি আছোঁ বা দূৰদৰ্শনত দেখি আছোঁ। আৰু সৌ সিদিনা আমেৰিকান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও ভেনিজুৱেলাৰ প্ৰধানজনক কেনেকৈ ধৰি নি পেলাই ৰাখিছেগৈ, সেয়াও আমি শুনিছোঁ। আৰু দূৰদৰ্শনত যি বাতৰি প্ৰকাশ কৰি আছে সেইবোৰ আমি দেখি আছোঁ। কিন্তু এতিয়া মই সেই বিষয়ে মই জনাব খোজা নাই বা মই সুধিব খোজা নাই। মই এতিয়া এটা কথা জনাব খুজিছোঁ বা সুধিব খুজিছোঁ, সেইটো হৈছে আমাৰ বিশ্বত এনেকুৱা এখন দেশ আছে যিখন দেশত আজিলৈকে কোনো ধৰণৰ যুদ্ধ হোৱা নাই। সেই দেশখন হৈছে অতি সুন্দৰ, মনোমোহা আৰু বৰফ আবৃত এখন দেশ, আৰু সেই দেশখন হৈছে ছুইজাৰলেণ্ড। আৰু আপোনালোক যদি যোৱা নাই, এবাৰ যাবলৈ যত্ন কৰিব, চাবলৈ যত্ন কৰিব। ধন্যবাদ।